সমালোচনাৰ আন এটি নামেই হৈছে ৰিয়ান পৰাগ 2024 বৰ্ষৰ আইপিএলত তেওঁ এবাৰো সমালোচনাত নোহোমালে কিন্তু একেবাৰে অন্তিমখন খেলত যদিও অকমান সমালোচনাৰ মাজত সোমাই পৰিছিল যদিও খেলুৱৈগৰাকীৰ বাবে আইপিএল সিজন 16 ধুনীয়াকৈ গ'ল বুলি ক'ব লাগিব কিন্তু আইপিএল যেতিয়া শেষ হ'ল তাৰ পাছত এবাৰ বেলেগ এটা কাৰণৰ বাবে খেলুৱৈগৰাকী বৰ বেয়াকৈ সমালোচনাত সোমাই পৰিছে বৰ বেয়াকৈ ট্ৰল কৰা বহুতো অনুৰাগীয়ে দেখা গৈছে গতিকে আহক ৰিয়ান পৰাগ কিয় এবাৰ সমালোচনাত সোমাই পৰিছে কি ভুল কৰিছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি বিতংভাৱে জানিবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আপোনালোক সকলোৱে জানে ৰিয়ান পৰাগ আহি বৰ্তমান সময়ত ঘৰ পাইছেহি বা যোৱা কেইটামান ঘণ্টাৰ আগতে দিন দুদিনমান হৈছে তেখেতে গুৱাহাটীত আহি উপস্থিত হৈছেহি কিন্তু তাৰ পাছতে যেতিয়া বহু দিন আসলতে আইপিএলত ব্যস্ত আছিল অকল খেলতে ব্যস্ত আছিল অকমান মনোৰঞ্জনৰ বাবে ৰিয়ান পৰাগে ভাবিলে যে ইউটিউবত অলপ লাইভ ষ্ট্ৰীমে কৰো ৰিয়ান পৰাগে যেহেতু গেম খেলি খুব ভাল পায় আপোনালোকে জানে এগৰাকী ৰিয়ান গেমাৰ বুলি ক'ব লাগিব গতিকে তেখেতে যেতিয়া ইউটিউবত লাইভ ষ্ট্ৰীম কৰি আছিল হে তেতিয়া আসলতে আমাৰ যিসকল লেজেণ্ডৰী মানুহ আছে তেওঁলোকে বেলেগ এটা দৃশ্য দেখা পালে বা তেখেতে যেতিয়া এটা বেলেগ বস্তু আসলতে অনুৰাগীসকলক দেখাবলৈ গৈছিল দৰ্শকসকলক দেখাবলৈ গৈছিল ইউটিউবত লাইভ ষ্ট্ৰীম কৰি থকাৰ সময়ত গতিকে সেই সময়তে এটা বস্তু সকলোৱে স্ক্ৰীনশ্বট মাৰি থৈ দিলে আৰু হে যেটো স্ক্ৰীনশ্বট মাৰিছিল হে বস্তুটো সামাজিক মাধ্যমত বহুত বেছি ভাইৰেল হোৱা দেখা গৈছে আৰু দুগৰাকী অভিনেত্ৰী নাম আপোনালোক সকলোৱে চিনি পায় বলিউডৰ বহুত বেছি ডাঙৰ নাম বুলি ক'ব লাগিব এগৰাকী হৈছে সাৰা আলী খান তাৰ লগতে অনন্যা পাণ্ডেক হয়তো চিনি পায় যিসকলে চিনি নাপায় মই এনে অকমান গৈ চিনাকি কৰাই দিব বিচাৰিম অনন্যা পাণ্ডে হৈছে এগৰাকী কাৰ্টুন হিৰোইন একেবাৰে অভিনয় ভালকৈ কৰিব নোৱাৰে কিন্তু তথাপিও তেখেতৰ নাম আছে বহুত ধুনীয়াকৈ যোৱা কেইটামান দিনৰ পৰা আসলতে সামাজিক মাধ্যমত এগৰাকী অভিনেত্ৰীৰ চৰ্চাত সোমাই থাকে তাৰ লগতে সাৰা আলী খান তেখেতেও এক্টিং কৰে মই আজিলৈকে বাৰু তেওঁৰ চিনেমা চোৱা নাই কিন্তু তথাপিও সামাজিক মাধ্যমত দেখিছো ইনষ্টা হক বা ফেচবুক সেইবিলাকত দেখিছো ৰিয়ান পৰাগে যেতিয়া আসলতে ইউটিউব ষ্ট্ৰীম কৰি আছিল সেই সময়ত ইউটিউবৰ যি সাৰ্চ বাৰ বুলি যেটো অপচন থাকে সেই অপচনটোত যেতিয়া ৰিয়ান এটা বস্তু এটা বা টপিক সাৰ্চ কৰিবলৈ গৈছিল সেই টপিকটো সাৰ্চ কৰোতে এটা বস্তু সকলোৱে দেখা পালে হেতু মই স্ক্ৰিনত দেখাই দিছো তথাপি মই কৈ দিছো বাৰু অনন্যা পাণ্ডে হট ভিডিঅ' বুলি ৰিয়ান পৰাগে আগত সাৰ্চ কৰিছিল তাৰ লগতে সাৰা আলী খানৰ হট ভিডিঅ' বিচাৰিও তেখেতে ইউটিউবত সাৰ্চ কৰা দেখা গৈছিল আৰু সেই বস্তুটোৱে হে অলপ অকমানি দুটা বস্তুৰ কাৰণে ৰিয়ান পৰাগ বৰ্তমান সময়ত বহুত বেছি সমালোচনাত সোমাই পৰিছে বা বহুত বেছি ট্ৰল পৰিছে বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ ওপৰত আৰু মই নাভাবো যে ইমানকৈ খেলুৱৈগৰাকীক ট্ৰল কৰিব লাগে কাৰণ যিসকল মানুহ বা যিসকল ব্যক্তিয়ে তেখেতক ট্ৰল কৰিছে সেই সকল ব্যক্তিও হয়তো এইবিলাক বস্তু সাৰ্চ কৰিব পাৰে বা এইবিলাক বস্তু চাব পাৰে নো ডাউট আৰু এগৰাকী খেলুৱৈ নিশ্চিতভাৱে তেওঁ হয় কিন্তু তথাপিও তেখেতৰ এটা লাইফ আছে প্ৰফেশনাল বা পাৰ্সোনাল তেওঁৰ যেটো লাইফ সেই লাইফত তেখেতে কি কৰে হেতু মই কবলৈ নাযাও বা তেখেতে কি সাৰ্চ কৰিছে তেখেতে কি চাইছে হেবিলাকৰ বিষয়ে মই কবলৈ নাযাও কিন্তু এই ভিডিঅটো মই কিয় আনিলো কাৰণ ৰিয়ান পৰাগক বৰ্তমান সময়ত বহুত বেছি ট্ৰল কৰি থকা হৈছে বা সমালোচনা কৰি আছে গতিকে মই নাভাবো যে আপোনালোকক অনুৰোধ জনাম যে ৰিয়ান পৰাগক সমালোচনা নকৰিব কাৰণ এতিয়া ডেকা ল'ৰা হয় ৰিয়ান পৰাগ 20-22 বছৰ হৈছে এটোটো সময় তাৰ পিছত যেতিয়া 30-35 বছৰ হ'ব তেতিয়াটো হয়তো এইবিলাক বস্তু লৈ তেখেতৰ ইমান বেছি মন নাযাব বা এটো এনজয় কৰিবলৈ হে সময়ছত মন নাযাব যেতিয়া বয়স হৈ যাব গতিকে এইবিলাক বস্তু সকলোৱে চাই যিসকলে সমালোচনা যিসকলে বেছিকৈ ট্ৰল কৰি থাকে বিশেষকৈ হিন্দীত এখেতক বেছিকৈ ট্ৰল কৰা দেখা গৈছে হিন্দীৰ যিসকল মিডিয়া চেনেল আছে সেই মিডিয়া চেনেলৰ ৰিপৰ্টাৰ সকলে বহুত ডাঙৰকৈ চিঞৰি ৰিয়ান পৰাগক সমালোচনা কৰিছে কিন্তু তেওঁলোকে যিসকল ৰিপৰ্টাৰে তেওঁক ট্ৰল কৰিছে সমালোচনা কৰিছে তেওঁলোকক হয়তো এইবিলাক বস্তু চাব পাৰে কি বিশ্বাস আছে গতিকে নিজৰ কথাটো অলপ চাব লাগে আৰু মই নাভাবো এইবিলাকৰ বস্তুটো ইমানকৈ খেলুৱৈগৰাকীক ট্ৰল কৰিব লাগে আইপিএল সিজনত তেখেতে ভাল খেলিছে নো ডাউট আৰু আহিবলগীয়া টাইমত অকল খেলতে তেওঁ মনোযোগটো দি থব নোৱাৰে অলপ বেলেগৰ বস্তু চাব লাগিব এতিয়া মই কেৱল ভিডিঅ' বনাই থাকিলে নহব মই বহুতো কাম কৰিবলগীয়া হৈ যায় গতিকে তেনেকুৱা এটা কথা অকমান এনজয় কৰিব লাগে লাইফত থ্যাংক ইউ মই ইমানকৈ ভিডিঅ'টোত ক'বলৈ নাযাওঁ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'